নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ উচ্চ গণিতৰ আজি এটি পাঠ আলোচনাৰ মাজলৈ আনিছোঁ। পাঠটো হৈছে সংখ্যাংকন পদ্ধতি। সংখ্যাংকন পদ্ধতিনো কি সেই বিষয়ে তোমালোকে এই পাঠটোৰ জৰিয়তে ভালদৰে আয়ত্ত কৰি ল'ব পাৰিবা। মই আশা কৰিছোঁ তোমালোকে আলোচনাটি শেষলৈকে ভাগ ল'বা আৰু কিবা নুবুজা থাকিলে মোক কমেণ্ট কৰি জনাবা। সংখ্যানো কি? বস্তু গোট বা থোপত কিমানটা এনেধৰণৰ প্ৰশ্ন সুধিলে উত্তৰ আমাৰ মনত যি ধাৰণা উপজে সেয়ে সংখ্যা। সংখ্যাবোৰ আমি নেদেখোঁ, কিন্তু সেইবোৰক বিভিন্ন নাম আৰু প্ৰতীকেৰে বুজাওঁ। উদাহৰণস্বৰূপে কিমান বুলি সুধিলে এনেকুৱা প্ৰতীক আমি কিছুমান ব্যৱহাৰ কৰিব পাৰোঁ। আদি থোপবোৰৰ একে সমান মৌল আছে। দেখিছা, ইয়াত তিনিটা আছে, ইয়াত তিনিটা আছে, ইয়াত তিনিটা আছে। এইটো যেনিবা আমি ABC বুলি বুজাইছোঁ। ইয়াত ত্ৰিভুজ, বৃত্ত, বৰ্গ ইয়াৰ চিহ্ন সহায়ত বুজাইছোঁ। ইয়াতে চৰাই সহায়ত বুজাইছোঁ। আদি থোপবোৰৰ একে সমান মৌল আছে। এডালকৈ আঁচ টানিলে প্ৰত্যেকতে তিনিটাকৈ বস্তু আছে বুলি আমি ইয়াতে গম পাইছোঁ। তিনিটা বস্তু আছে। এই সংখ্যাটোৰ নাম তিনি বোলা হয়। গতিকে কোনো এটা সংখ্যা কিছুমান সমান থোপৰ এটা উমৈহতীয়া ধাৰণা। ইয়াতে ত্ৰিভুজটো, এটো আৰু চৰাইটো একে অৰ্থ প্ৰকাশ কৰিছে। বিভিন্ন থোপৰ মাজত সমান বা 1 - 1 সম্পৰ্কে তিনি সংখ্যাটো 1 পৰা 1 সম্পৰ্কে তিনি সংখ্যাটো সেইদৰে একে 1, 2, 3, 4 আটাইবোৰ গণনা সংখ্যা পাওঁ। এইবোৰক আমি মতা নাম আৰু বুজোৱা সংকেত কিছুমান এনে ধৰণৰ। এতিয়া যেনিবা এডাল আঁচ দিয়াৰ কাৰণে আমি 1 বুলি পঢ়িছোঁ। এইটো আমাৰ অসমীয়াত দেখুৱাইছে, এইটো ইংৰাজীত, আৰু এইটো আখৰে দেখুৱাইছে। ইয়াত দেখুৱাইছে, তোমালোকে এইটো চাই ল'বা। 1 সম্পৰ্কেৰে সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাব পৰা হোৱাৰ পিছত লাহে লাহে গণনা পদ্ধতিৰ বিকাশ হ'বলৈ ধৰে। সংখ্যাৰ ধাৰণা আৰু গণনা প্ৰণালীৰ পিছৰ পৰ্যায়টো হ'ল সংখ্যাবোৰক প্ৰতীকেৰে লিখা আৰু সেইবোৰৰ লিখা আৰু পঢ়াৰ পদ্ধতি এটা নিৰ্ণয় কৰা। এই পদ্ধতিটোকে সংখ্যাংকন পদ্ধতি বুলি কোৱা হৈছে। সংখ্যাংক আৰু সংখ্যাংকন প্ৰণালীৰ ইতিহাস। মানৱ সভ্যতাৰ বিকাশৰ লগত সংখ্যাৰ ধাৰণা আৰু গণনা কৌশলৰ পদ্ধতিৰ বিকাশ ওতঃপ্ৰোতভাৱে জড়িত। অৱশ্যে এই বিকাশৰ দৃষ্টান্ত ক'তো লিপিবদ্ধ নাই, কিন্তু এইটো সত্য যে ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা আদিম মানুহে 1 সম্পৰ্কেৰে ৰিজাই বস্তুৰ থোপৰ ডাঙৰ সৰু বা সংখ্যাৰ ধাৰণা কৰিব পাৰিছিল। সংখ্যাৰ নাম নোহোৱাকৈ তেওঁলোকে থিয় আঙুলি, ৰছীৰ গাঁঠি, শিলগুটি, দাগ আদিৰে নিজৰ বস্তুবোৰৰ পৰিমাণ ধাৰণা কৰি লৈছিল। তাৰপিছত লাহে লাহে সংখ্যা অনুৰূপে শব্দৰ সৃষ্টি হ'ল। যেনে আমাৰ বৈদিক যুগত একা বুলি 1টোক বুজোৱা হৈছিলে। 10 বুজাবলৈ ব্যৱহাৰ কৰিছিল। শতম, 100, সহস্ৰং, 10 কিউব অৰ্থাৎ 1000, অযুতং 10,000, 10⁴ আদি সংখ্যাৰ নাম নাইবা পুৰণি অসমত 1 বুজাবলৈ চন্দ্ৰ, শশী, 2 বুজাবলৈ নেত্ৰ, ভোজ, পাশা, 3 বুজাবলৈ ৰাম, বহ্নি, গুণ, 4 বুজাবলৈ বেদ, যুগ আদি শব্দ ব্যৱহাৰ হৈছিল। এইবোৰ শব্দ সংখ্যাংক বোলা হয়। আমাৰ 1 বা 2, 3 আদিও শব্দ সংখ্যাংক। যিয়েই নহওক, বিভিন্ন সময়ত বিভিন্ন ঠাইৰ মানুহে প্ৰয়োজনৰ বাবে এনে শব্দ সংখ্যাংক বা কথিত নামৰ উপৰিও কেতবোৰ প্ৰতীক বা চিন আদিৰে নাইবা দেহ বা আঙুলি আদিৰ অংগী ভংগীৰ সহায়ত প্ৰতীকেৰে বিশেষ সংখ্যা কিছুমান বুজাইছিল। আনকি মধ্যযুগীয় ইউৰোপীয়নসকলে ওপৰত বৰ্ণোৱা সংখ্যাবোৰ 10,000 মানলৈকে মাত্ৰ 2 হাতৰ আঙুলি বা চিত্ৰ প্ৰতীকেৰে বুজাইছিল। এতিয়া আহিলে পুৰণি সন্মিলন পদ্ধতি বা গ্ৰুপিং পদ্ধতি। খ্ৰীষ্টপূৰ্ব প্ৰায় 3400 বছৰ আগেয়ে পুৰণি ইজিপ্তৰ অধিবাসীসকলে প্ৰতীকবোৰক এক ধৰণে লগাই বিভিন্ন সংখ্যা প্ৰকাশ কৰিছিল। তেওঁলোকৰ পদ্ধতিটো আজিৰ প্ৰায় 10 ভূমিৰ সদৃশৰ, যদিও ডাঙৰ সংখ্যা বুজাবলৈ তলত দেখুওৱাতে কিছুমান প্ৰতীক ব্যৱহাৰ কৰিছিল। এতিয়া 1 বুজাবলৈ আঁচ এডাল ব্যৱহাৰ কৰিছিল, এডাল থিয় মাৰি। 10 বুজাবলৈ এনেকুৱা যিটো ইণ্টাৰজেকশ্যনৰ নিচিনা ব্যৱহাৰ কৰিছিলে। 100 বুজাবলৈ প্ৰশ্নবোধক, ৰছী কুণ্ডলিত বক্ৰৰেখা। 1000 বুজাবলৈ এইটো প্ৰতীক ব্যৱহাৰ কৰিছিলে। 10,000 বুজাবলৈ হাতৰ টোৱা আঙুলি ব্যৱহাৰ কৰিছিলে, থিয়। তাৰপিছত 1 লাখ বুজাবলৈ মাছ এটা ব্যৱহাৰ কৰিছে, আৰি মাছৰ দৰে ব্যৱহাৰ কৰিছিল। আৰু 10⁶ এটা দৈত্যৰ দৰে ব্যৱহাৰ কৰিছিল। এইবোৰৰ সহায়ত সন্মিলন পদ্ধতিৰে তলৰ সংখ্যাটো প্ৰকাশ কৰিলে এনে হ'ব। 1,12,322ক যদি আমি প্ৰকাশ কৰোঁ, তেতিয়াহ'লে এই টোৱা আঙুলিটোক 10,000 বুজাইছিলে নহয়। তাৰপিছত আকৌ ইটোক বুজাইছিলে 1000, গতিকে 2000 কাৰণে 2টা দিছে। 103টা বুজাবৰ কাৰণে 3টা দিছে। আকৌ 10 বুজাবৰ কাৰণে 2টা ইণ্টাৰজেকশ্যন চিন দিছে, আৰু 1-2টা বুজাবৰ কাৰণে অৰ্থাৎ 2টো বুজাবৰ কাৰণে 2টা তেনেকুৱা দিছে চিন আছ। পুৰণি বেবিলন প্ৰদেশত 2000 পৰা 200 খ্ৰীষ্টপূৰ্বলৈ 1 আৰু 10ক বুজাবলৈ ত্ৰিকোণীৰ দৰে প্ৰতীক 2টা ব্যৱহাৰ কৰিছিল। ইয়াৰ লগত বিয়োগ প্ৰতীক এটা ব্যৱহাৰ কৰি
তেওঁলোকে 60লৈকে সংখ্যাবোৰ লিখিব পাৰিছিল। ডাঙৰ সংখ্যা লিখিবলৈ তেওঁলোকে 60 পদ্ধতিৰ স্থানমান ব্যৱহাৰ কৰিছিল। এই পদ্ধতি সিমান নিখুঁত নাছিল। তাৰোপৰি তেতিয়ালৈ শূন্যৰ আৱিষ্কাৰ নোহোৱাৰ বাবে সংখ্যাবোৰ দ্ব্যৰ্থবোধক আছিল। আগৰ দিনৰ মায়নসকলে 20ক ভেটি হিচাপে সংখ্যাংক লিখিছিল যদিও ইয়াক সদায় ব্যৱহাৰে নকৰিছিল। ডাঙৰ সংখ্যা এটা লিখিবলৈ স্থানাংকবোৰ থিয়কৈ লিখিছিল আৰু তৃতীয় স্থানৰ পৰা ওপৰলৈ অংকবোৰৰ স্থানমান আছিল যথাক্ৰমে 18 × 20, 18 × 20 স্কুৱেৰ, 18 × 20 কিউব ইত্যাদি। এই পদ্ধতি নিখুঁত নাছিল। একৰ বাবে বিন্দু এটা, 5ৰ বাবে ডেছ ব্যৱহাৰ কৰি 20লৈকে সংখ্যাবোৰ এইদৰে বুজাইছিল। এতিয়া চোৱা 1, 2, 3, 5 এইবোৰ বুজাবৰ কাৰণে এইবোৰ চিন ব্যৱহাৰ কৰিছে। এটা বিন্দু ব্যৱহাৰ কৰিছিলে 1ৰ কাৰণে, 2ৰ কাৰণে 2টা বিন্দু, 3ৰ কাৰণে 3টা বিন্দু, 5ৰ কাৰণে এটা আঁচ ব্যৱহাৰ কৰিছিলে, 6ৰ কাৰণে এটা আঁচ দি তাৰ ওপৰত এটা বিন্দু দিছিলে, 7ৰ কাৰণে 2টা বিন্দু দি তাৰ তলত এটা আঁচ দিছিলে। এনেকৈ ইয়াতে দিছে, তোমালোকে চাই ল'বা। বৰ্তমান যুগত সংখ্যা লিখাত উৎকৃষ্ট পদ্ধতিটো হ'ল 10ৰ ভূমি স্থানমান পদ্ধতি। তোমালোকে আচৰিত হ'বা যে 0, 1, 2, 3, 4ৰ পৰা 9লৈকে মাত্ৰ এই 10টা অংকৰ সহায়ত জগতত সৰু বৰ যিকোনো মানৰ সংখ্যা লিখা পদ্ধতিটো উদ্ভাৱন হয় আমাৰ ভাৰততে। এইবোৰ এইটো নামেই দশমিক পদ্ধতি। এই দশমিক পদ্ধতিটোৱে আমি সৰুৰে পৰা সংখ্যাবোৰ লিখি আহিছোঁ। এই বিষয়ে আমি পিছত আকৌ আলোচনা কৰিম। তাৰ আগতে আমি স্থানমান পদ্ধতিৰ বাবে আৱশ্যক হোৱা সংখ্যাৰ ভূমি বা আধাৰৰ বিষয়ে অলপ আভাস ল'ম। এতিয়া সংখ্যাৰ ভূমি বা আৱাসৰ বিষয়ে কৈছে, ইয়াত তোমালোকে এইখিনি পঢ়ি চাবা। ইয়াৰ শেষত আমি এটা বস্তুৱে পাম যে এটা সংখ্যাংকত বিভিন্ন স্থানত থকা অংকৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা সংখ্যাটোকে সেই পদ্ধতিটো ভূমি বুলি কোৱা হয় বা আধাৰ বুলি কোৱা হয়। দুই ভূমিত 1101 সংখ্যাংকটোৰ সাংখ্যিক মান হ'ব 1 × 2 কিউব প্লাছ 1 × 2 স্কুৱেৰ প্লাছ 0 × 2 প্লাছ 1। তেনেদৰে B0, B1, B2, B3, B4 সংখ্যাটো হ'ব B4 প্লাছ B3B প্লাছ B2B স্কুৱেৰ প্লাছ B1B কিউব প্লাছ B0 B⁴। ভূমিৰ দুই পদ্ধতিৰ অংকবোৰ হৈছে 0 আৰু 1, দুটা অংক থাকিব। তিনি পদ্ধতিৰ অংকবোৰ হ'ব 0, 1, 2, তিনিটা অংক থাকিব। 5 পদ্ধতিৰ অংকবোৰ হ'ব 0, 1, 2, 3, 4। 12 পদ্ধতিৰ অংকবোৰ হ'ব 0ৰ পৰা 11লৈকে। গতিকে এটা পদ্ধতিত যিমানটা অংক থাকে সেই সংখ্যাটোৱে পদ্ধতিটো ভূমি হয় বা আধাৰ বুলি কোৱা হয়। যেনে 10টা অংক থকা 0ৰ পৰা 9লৈকে দশমিক পদ্ধতিটো ভূমি হৈছে 10। বুজি পালা এইটো যে 10টা অংক থকা দশমিক পদ্ধতিটোৰ ভূমি কিমান হ'ব? 10 হ'ব, কাৰণ তাৰ 0ৰ পৰা 9লৈকে থাকিব। একেটা সংখ্যাকে বিভিন্ন ঠাইত বিভিন্ন ভূমিৰে অৰ্থাৎ বিভিন্ন সংখ্যাকৰে প্ৰকাশ কৰা হ'ব পাৰে। এই কথাটো আমি পিছত ভালদৰে পাম। এতিয়া টুকাখিনি চোৱা, যিহেতু আমি সংখ্যাবোৰ সংখ্যাংকৰে বুজাওঁ, গতিকে কেতিয়াবা ভুল বুজাবুজি নহ'লে সংখ্যাংকৰ সলনি সংখ্যা শব্দটোকে সহজভাৱে ব্যৱহাৰ কৰিম। কিন্তু হ'লেও এই ক্ষেত্ৰত সংখ্যাই সংখ্যাংককহে বুজাব। মন কৰিবা যে সংখ্যা আৰু সংখ্যাংক দুটাৰ অৰ্থ একে নহয়। যেনেদৰে তুমি আৰু তোমাৰ নাম একেটা নহয়, কিন্তু কেতিয়াবা তোমাৰ নামেৰেই তোমাকো বুজাওঁ। অনুশীলনী 1.1। এই অনুশীলনীটোৰ অংকবোৰ মই তোমালোকক বুজাই দিম, অৰ্থাৎ উত্তৰবোৰ তোমালোকক কৈ দিম। তোমালোকে ভালদৰে শুনি ল'বা আৰু তোমালোকৰ খাতা বুকত লিখি ল'বা। এতিয়া 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। পুৰণি কালত মানুহৰ গণনা পদ্ধতিৰ 4টামান উদাহৰণ দিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব কাঠিত ৰছী গাঁঠি, শিলগুটি, উলম্ব ৰেখা, দাগ ইত্যাদি। এইটো শুদ্ধ উত্তৰটো হ'ব, আকৌ কৈছোঁ, কাঠিত ৰছী গাঁঠি, শিলগুটি, উলম্ব ৰেখা, দাগ ইত্যাদি। 1 নম্বৰ 2 নম্বৰকৈ তোমালোকে দি ল'বা আৰু উদাহৰণকেইটা তেনেকৈ লিখি দিবা। 2 নম্বৰটো চোৱা, সংখ্যাৰ আধাৰ বা ভূমি বুলিলে কি বুজা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এটা সংখ্যাংকৰ ভিন ভিন স্থানত থকা অংকৰ প্ৰত্যেকৰে মান নিৰ্ণয় কৰা সংখ্যাটোক সংশ্লিষ্ট পদ্ধতিটোৰ বা সংখ্যাটোৰ ভূমি বা আধাৰ বুলি কোৱা হয়। হৈছে যেনে উদাহৰণস্বৰূপে দ্বৈত পদ্ধতিৰ ভূমি 2 হয়। দ্বৈত পদ্ধতিৰ ভূমি 2 হৈছে। ইয়াৰ অৰ্থটো হৈছে যে ইয়াতে কি থাকে, নিৰ্দেশ কৰিবলৈ
এটা সংখ্যা নিৰ্দেশ কৰিবলৈ কেৱল দুটা অংক 0 আৰু 1 ব্যৱহাৰ কৰা হয় সেইকাৰণে দ্বৈত পদ্ধতিত ভূমি 2 হয় হৈছে এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা গণনা আৰু সংখ্যাঙ্কন পদ্ধতি একেই নে বেলেগ বুজাই লিখা এটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গণনা আৰু সংখ্যাঙ্কন পদ্ধতি একে নহয় আদিম কালৰ মানুহে কথা ক'বলৈ আৰম্ভ কৰাৰ পাছৰে পৰা গণনাৰ সূত্ৰপাত হৈছিল হয় 1 2 আদি গণনা কৰাৰ ফলস্বৰূপে সংখ্যাবোৰৰ উদ্ভাৱন হ'ল আৰম্ভণিতে গণনা মৌখিকভাৱে কৰা হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত লিখিত ৰূপত কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় পৰিমাণ বুজোৱা প্ৰতীকক সংখ্যা বুলি কোৱা হয় বিভিন্ন জনগোষ্ঠীৰ মানুহে বিভিন্ন প্ৰকাৰৰ সংখ্যা আৰু বিভিন্ন ভূমি বা আধাৰ ব্যৱহাৰ কৰিছিল ভূমি হিচাপে এক নিৰ্দিষ্ট সংখ্যা লৈ সংখ্যা লিখা পদ্ধতিটোক সংখ্যাঙ্কন পদ্ধতি বুলি কোৱা হয় তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে গণিতৰ ইতিহাসৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইত ব্যৱহাৰ কৰা শব্দ সংখ্যাঙ্ক কিছুমানৰ উদাহৰণ দিয়া এটো শুদ্ধ উত্তৰ হ'ব যে গণিতৰ ইতিহাসৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইত ব্যৱহাৰ কৰা শব্দ সংখ্যাঙ্ক কিছুমানৰ উদাহৰণ হৈছে 1 নম্বৰ ৰোমান পদ্ধতিৰ সংখ্যাঙ্ক আমি আগতে পাই আহিছো ৰোমান সংখ্যাঙ্ক পদ্ধতি 2 নম্বৰ হৈছে গ্ৰীক পদ্ধতিৰ সংখ্যাঙ্ক 3 নম্বৰ আৰবীয় পদ্ধতিৰ সংখ্যাঙ্ক 4 নম্বৰ ইজিপ্তিয়ান পদ্ধতিৰ সংখ্যাঙ্ক 5 নম্বৰ বেবিলনীয় পদ্ধতিৰ সংখ্যাঙ্ক এতিয়া এই 4টা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৈ দিলো তোমালোকে ধুনিয়াকে লিখি লবা ইয়াৰ পিছত আমি ৰোমান পদ্ধতিনো কি সেই বিষয়ে আলোচনা কৰিম আৰু তাৰ লগত জড়িত হৈ থকা আৰবিয়ান সংখ্যাঙ্কন পদ্ধতি বেবিলনীয় সংখ্যাঙ্কন পদ্ধতি গ্ৰীক পদ্ধতি বিভিন্ন পদ্ধতিৰ বিষয়ে আছে সেইবোৰ আমি আলোচনা কৰিম তাৰ লগতে অনুশীলনী অংকবোৰ আলোচনা কৰিম অনুশীলনী 1.2 আজিৰ ভিডিঅ'টোৰ জৰিয়তে হয়তো তোমালোকে বহুখিনি উপকৃত হ'ব পাৰিবা মই তোমালোকক ভিডিঅ'টোৰ কিছু অংশ পাঠ কৰি দিলো আৰু ইয়াৰ পিছত 1.2 অনুশীলনী অংকবোৰ একাধিক্ৰমে মই তোমালোকক বুজাই দিম সুন্দৰভাৱে তোমালোকে তেতিয়ালৈকে সংযোগ ৰাখিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ